মৰ্নিং পম্পিৰাজ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এয়া চাওক মই আছোঁ বিছনাৰ ওপৰতে মানে 10:25 হ'ল মই এতিয়া উঠিবৰে হোৱা নাই চাওকচোন মানে উঠিছোঁ সাৰ পাইছোঁ মোবাইল চাই আছিলোঁ ভিডিঅ' আপলোড দিলোঁ ভিডিঅ' আপলোড দিয়াৰ পাছত মই চিৰিয়েল দুখন চাওঁ দেই চিৰিয়েল দুখন চাই ল'লোঁ চিৰিয়েল চাই লৈ এতিয়া ভাবিলোঁ কিমান সময় শুই থাকিম আৰু তো এতিয়া উঠিবই লাগিব এতিয়া উঠি পেলাই প্ৰথমে গাটো ধুই আহোঁ মই গা ধুই ৰুমত অলপ ঝাৰু দিওঁ ঝাৰু দি পেলাই ধূপ জ্বলাই লওঁ তাৰপাছত আগলৈ কি হয় আপোনালোকক দেখাই থাকিম আপোনালোকক আজি দেখাব ওলাইছোঁ আমি কেনেকুৱা পানী দি এইকেইদিন গা ধুই আছোঁ আপোনালোকৰ হওকচোন কেনেকুৱা পানী দি গা ধুই আছোঁ আপোনালোককো চাই লওঁ এয়া হ'ল পানী আমি এনেকুৱা পানী দি গা ধুই আছোঁ ইমান লেতেৰা পানী দি গা ধুবলগীয়া হৈছে এইকেইদিন চাওকচোন এই পানী দি গা ধুই আমাৰ কি অৱস্থা হৈছে আমিহে বুজি পাই আছোঁ দেখিলে নে কি পানী দি গা ধুইছে এই পানী দি গা ধুলে বেমাৰ নোহোৱা কাৰ হ'ব আমাৰ যদি বেমাৰ নোহোৱা কাৰ হ'ব গতিকে উপায় নাই দিয়কচোন গা ধুবই লাগিব গা নুধা কৰিতো থাকিব নোৱাৰোঁ গতিকে গাটো ধুই লওঁ আৰু আজি বিশ্ব নাট্য দিৱস এই নাট্য কলাৰ লগত জড়িত সকলো শিল্পীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ গাইজ আমি চাদৰ মেখেলা পিন্ধি আহিছোঁ আমি বিহুৰ মানে কভাৰ ভিডিঅ' বনাম আৰু কেমেৰামেন এইজন তাৰ মানে বেমাৰ হৈছে তাইও বনালে হয় কিন্তু তাৰ গাটো একেবাৰে বেয়া তাৰ কাৰণে কৈছোঁ তই নাচিব নালাগে নহ'লে আমিয়ে নাচোঁ জেউতি আৰু মই তই ভিডিঅ' কৰি দে তো এতিয়া আমি পূৰা চাদৰ মেখেলা পিন্ধি এতিয়া আমি গৈ আছোঁ বাগানৰ মাজলৈ বাগানখনত পাৰ্মিশ্যন দিয়ে নে নিদিয়ে নাজানো আৰু খুৰাজনক সুধিম অঁ খুৰা বাগানখনত যাব দিবনে অঁ কোনফালে যায়নো কোনফালে যায় অঁ তো বাগানৰ ৰাস্তা কোনফালে এইটো দেখাই নাই তথাপিও যদি যাব বাগানত যাব নোৱাৰি ইয়াতে কৰিম কাৰণ এইখিনিও কম ধুনীয়া জেগা নহয় ইয়াতেও আমি কৰিব পাৰিম তো তথাপিও এটা চেষ্টা চলাই চাওঁ যদি যাব পাৰোঁ তো ভালে আৰু যাব নোৱাৰিলে ইয়াতে কৰিব লাগিব আৰু আমি ওলাই আহিছোঁ ৰাস্তালৈ নাজানো কি হয় যাব পাৰোঁ নে নোৱাৰোঁ যদি যাব নোৱাৰোঁ বেছি সেই নকৰোঁ আৰু কাৰণ অচিনাকি ঠাই গালি চালি খাব মন নাই আৰু তাৰ কাৰণে অলপমানহে চেষ্টা কৰিম দেই বেছি চেষ্টা নকৰোঁ বেছি চেষ্টা কৰিলে গালি খাব যি ভাবিছিলোঁ সেয়া নহ'ল আৰু যিয়ে নহওক এইখিনি জেগাও বহুত বেছি ভাল আমি য'ত আছোঁ তো ইয়াতে কৰোঁ আৰু ভিডিঅ'টো তথাপিও ৰাস্তাত গৈ পেলাই মই ৰিলচ বনাই আহিলোঁ আৰু এতিয়া ৰিলচ মেইন আৰু এতিয়া আমি বনাওঁ কভাৰ ভিডিঅ' আৰু মোৰ ইউটিউব চেনেলত দিম আপোনালোকে চাব এতিয়া আহিছোঁ যোৱাকালি যে আহিছিলোঁ চুমনি চাবৰ কাৰণে তো তাতে মানে ভিডিঅ'টো বনাব লাগিব আৰু এইখিনি জেগাও বহুত ধুনীয়া জেগা হয় তো আহিছোঁ ইয়াতে আমাৰ কেমেৰামেনে পূৰা কাঢ়ি আছে বিড়ি খাওঁতে ৰাতি বিড়ি খায় সেইকাৰণে কাটো বাঢ়ি গৈছে আৰু পাছফালে জেউতিয়ে চাই আছে ৰিলচ মানে কোনটো ৰিলচ বনাব তাৰ মানে চইচ কৰি আছে এতিয়া তাই চুমনি চাই আছে চুমনি চাইছোঁ আমি কালি তাই মই আৰু চুমকে আমি তিনিজনী আহিছোঁ তই গা ধুইছিলি তো এতিয়া আমি ভিডিঅ'টো লৈ লওঁ তাৰ আগলৈ চাই থাকিব বাইছ বোলো গাইছ বৰষুণ দিলে এতিয়া গুচি আহিলোঁ ৰ'ব এতিয়া বৰষুণ কেতিয়াবা এৰে তাকে ভাবিছোঁ আৰু বৰষুণটো এৰি ভাল আছিলে আৰু অলপমান ল'ব আছিলে ভিডিঅ' সেইখিনি হ'লে আৰু হৈ গ'ল আৰু মেৰা ধৰি অৱস্থা বেয়া হৈ গৈছে সিহঁতৰ প্ৰেক্টিছে নহয় কিমান প্ৰেক্টিচ কৰে বৰষুণত গাইজ হৈ গ'ল আমাৰ ভিডিঅ' বনোৱা আমাৰ এই মানে বহুত মজা ভিডিঅ' বনাইছে আপোনালোকক দেখাম আৰু চাব কমেণ্টত জনাব আমাৰ কেমেৰামেন কেনেকুৱা আৰু কেনেকুৱা হৈছে জনাব দেই আৰু কি কৰিছোঁ নাজানো আৰু তো আপোনালোকে প্লিজ কমেণ্টত জনাব বহুত কষ্ট কৰিছোঁ বৰষুণত তিতি আমি ভিডিঅ' বনাইছোঁ আৰু কেমেৰা কৰিছে
পইচা দেউতি নালাগে নে পইচা আৰু জ্বৰ কাহ চৰ্দিৰ লগত কেমেৰা কৰি দিছে তো আপোনালোকে আশীৰ্বাদ কৰিব এইতে মানে সোনকালে মানে ভাল হয় আৰু লাইক শ্বেয়াৰ কমেণ্ট চব কৰি প্লিজ তো এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ খোৱা বোৱা চব পাহৰি গৈছোঁ নাচা ধান্দাতে কি হ'ল নাচা ধান্দাত গোটেই পাহৰি গৈছোঁ এতিয়া খাব লাগে যে মোৰ দৰৱো খাব আছে দৰৱ চৰৱ চব পাহৰি গৈছোঁ এতিয়া যাব লাগিব ওলাই ৰুটি আনিব যাম এতিয়া কাপোৰটো প্ৰথমে চেঞ্জ কৰি লওঁ আৰু বিহু নাচিব গৈ বনাই দিলোঁ ৰিলছ আৰু নবনোৱা কৰি থাকিব পাৰিনে আৰু তাতে ইমান ধুনীয়া জেগা আছে ৰিলছ নবনোৱা কৰি থাকিব নোৱাৰোঁ মেখেলা চাদৰ পিন্ধিলেতো ৰিলছ হ'বই ন আৰু দুটা ৰিলছকে বনাই দিলোঁ বহুতেই ভাল লাগিছে জেগাখিনি আপোনালোকে আহিব ইয়াতে আৰু চাব দেই জেগাখিনি বহুতেই ভাল আৰু সকলোখিনি কৰি উঠি এতিয়া আমি খাব ওলাইছোঁ ভাত আৰু ভাত খাই উঠি অলপ ৰেষ্ট লৈ আমি শ্ব'ত গ'লোঁ আৰু বলকচোন এতিয়া আমি যে বনাইছিলোঁ কভাৰ ভিডিঅ'টো তাৰ মাজলৈ যাওঁ আৰু কেনেকুৱা হৈছে আপোনালোকে প্লিজ কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব বহুত কষ্ট কৰি বনাইছোঁ দেই ভিডিঅ'টো আমাৰ কেমেৰামেনৰো বহুত কষ্ট হৈছে তো বলক চাওঁ কিবা খন কৰি পাম হেলো ক্লাউ এচি খাই দৈ ফাগুনে সদালে বিৰিকৰ পাত চপা দৈ চতাতে কুলিয়ে লগালে চপা দৈ ফাগুনে সদালে বিৰিকৰ পাত চপা দৈ চতাতে কুলিয়ে লগালে বিহুৰে বিহুৱান সোণৰ ফুলে বলিনে চম্পাদৈ পাতৰে চেলে আৰু দেহি চম্পাদৈ ৰৈ বিহুতি আহিয়ে যাবগৈ কেতিয়া হবি মোৰ লুকাই থাকিলেও সেই তাক বিচাৰি উলিয়াবই।
কৰি কিয় আনিছা নবৰীক আশীৰ্বাদ দিবলৈ সাজু হোৱা নবৰীক দেখিলে তুমি স্বীকাৰ কৰিবলৈ বাধ্য হবা যে মোৰ বাছনি অতি উত্তম অসাৰ্থ তুমি লক্ষ্মী ছোৱালীকে নহয় এইখন ঘৰলৈ কুঁৱাৰী কৰি আনিছা কুঁৱাৰী কৰিবলৈ আনিছে নে অভিশপ্ত সজাবলৈ আনিছে আৰু এজনী ছোৱালী আপুনি দুৰ্ভাগ্যৰ গৰ্ভৰে পেলাই আনিছে কাৰোবাৰ লগত আপোনাৰ চেতা দেৱীৰ যুদ্ধ চলি আছে লুচি থাকক কিন্তু নিজে অপমানিত কৰিবলৈ নিজ পবিত্ৰ কুঁৱাৰী এনেকৈ বলি দিয়াৰ কথা ভাবিব নালাগিছিল আপুনি চিন্তা কৰি আছা এনেকে একো নহয় এনে কঠিন সকলো বিসংগীত ব্যৰ্থ কৰাৰ ক্ষমতা এই শান্ত হতাকৰৰ আছে আৰু তাৰ উজ্জ্বল দৃষ্টান্ত তোমালোকে আজিয়ে দেখা পাই যাবা আমার ঘরের নতুন মালবী আমি নো কেনেকে দেখি লৰাই নিজে দেখি যিমানে দীঘলকে উলনিখন লৈ আছে তাৰ বাহিৰে এই ব্যৱহাৰ মোৰ ঠিক আছে আরে কেবল মৰমেৰে খুৱাই থৈ দিম
মৃতদেহটো ভেলত তুলি ভগৱানৰ ওচৰলৈ যাওঁ মৰা মানুহ জীয়াই তুলিব পাৰি নেকি তহঁতে গৈ ভেলখন সাজু কৰ মৃতদেহটো ভালকৈ ভেলত তুলি দিব আপুনি কি কৈছে আপোনাৰ কন্যাৰ চিকিৎসাখন মই পূৰণ কৰিব বিচাৰিছো তোমাৰ বগা হাতযোৰ তাৰে হাতত তুলি দিয়াতকৈ তাইৰ স্বামীৰ নিথৰ মৃতদেহটো মই তাইৰ হাতত তুলি দিব খুজিছো এই মৃতদেহটো লৈ তই জীৱন চাই তাকেই কৰিব মই দুনিয়াৰ পৰাই যে গাখীৰ পাতি থাকি তুমি সফল হোৱা তুমি সফল হোৱা এই দুৰ্ভগীয় পিতৃৰ ভগা পৰিজাটো ঈশ্বৰৰ চৰণত দি ক'বা মোৰ এনে ধৈৰ্যৰ পৰীক্ষা নলয় যে ভগৱানে হাৰি গৈছো মই শেষ হৈ গৈছো